শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গা দেৱীৰ ধৰালৈ আগমনৰ সময় আৰু ধৰাত আদৰিবৰ বাবে ইতিমধ্যে ভক্তসকল ৰাজ্যৰ বিভিন্ন প্ৰান্তত সাজু হৈ উঠিছে আৰু বিভিন্ন পূজা মণ্ডপসমূহত প্ৰস্তুতি চলিছে আৰু অন্যহাতেদি যিসমূহ ঐতিহাসিক দেৱালয় আছে বা থান আছে বা শক্তিপীঠ আছে সেই শক্তিপীঠসমূহতো দুৰ্গা দেৱীৰ পূজাৰ বাবে ইতিমধ্যে প্ৰস্তুতি প্ৰায় পূৰ্ণগতিত চলিবলৈ আৰম্ভ কৰিছে। মাত্ৰ কেইটামান দিন মাজত আছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ শিৱসাগৰ জিলাৰ পশ্চিম প্ৰান্তৰ ত্ৰিবেণী সংগমস্থলীত অৱস্থিত ঐতিহাসিক শ্ৰী শ্ৰী ৰামকাপীঠ দেৱালয়ত। আৰু এই ৰামকাপীঠ দেৱালয় হ'ল প্ৰবাদ আৰু ইতিহাসৰ সমলেৰে সমৃদ্ধ এখন দেৱালয়। তিনিখন পীঠস্থানৰ অন্যতম এই ৰামকাপীঠ দেৱালয়ৰ কিদৰে পূজাৰ প্ৰস্তুতি চলিছে এই মুহূৰ্তত মই দৃশ্যসমূহ দেখুৱাবলৈ সতীৰ্থক অনুৰোধ জনাম যে ইয়াত এক বিশেষত্ব আছে যে শ্ৰী শ্ৰী ৰামকাপীঠ দেৱালয়ত কোনো মৃন্ময় প্ৰতিমাৰ পূজা নহয়, ইয়াত বিগ্ৰহ পূজা হয়। স্বৰ্গদেউ লক্ষীসিংহৰ দিনৰ পৰা এই পূজা পৰম্পৰাগতভাৱে বৈদিক ৰীতি নীতিৰে চলি আহিছে। স্বৰ্গদেউ চুকাফাৰ দিনত এই বিগ্ৰহ প্ৰতিষ্ঠা কৰা হৈছিল আৰু প্ৰবাদ মতে লক্ষীসিংহৰ দিনৰ পৰাই এই পূজা আৰম্ভ হয় আৰু বিগ্ৰহ পূজা তেতিয়াৰ পৰা হৈ আহিছে। বলিবিধান প্ৰথা যিহেতু ইয়াত ভক্তসকলে বলিবিধান আগবঢ়ায়, বলিবিধান প্ৰথাত মানি লোৱা যিসকল ভক্ত আছে বা বলিবিধানৰ ওপৰত বিশ্বাসী লোকসকল ইয়ালৈ আহে আৰু তেওঁলোকৰ মনোকামনা পূৰণৰ বাবে ইয়াত বলি তেওঁলোকে আগবঢ়ায়। কিদৰে প্ৰস্তুতি চলিছে আমি শ্ৰী শ্ৰী ৰামকাপীঠ দেৱালয়ৰ বিষয়ববীয়াসকল আছে, আমি তেওঁলোকৰ পৰা সেইখিনি বুজ ল'ম। কাৰণ প্ৰতি বছৰে ইয়াত ভক্তৰ সংখ্যা বৃদ্ধি পাই আহিছে আৰু প্ৰস্তুতিও সেইদৰে চলি আহিছে প্ৰতি বছৰে। মই আপোনাৰ ওচৰলৈ আহিছোঁ যে তিনিখন শক্তিপীঠৰ অন্যতম শ্ৰী শ্ৰী ৰামকাপীঠ দেৱালয় দিখৌমুখত অৱস্থিত আৰু প্ৰতি বছৰত ইয়াত ভক্তৰ সংখ্যা বৃদ্ধি পাইছে। গতিকে এই বছৰ কিদৰে প্ৰস্তুতি চলিছে, যিহেতু দেখিছোঁ আমি আপোনালোকে যথেষ্ট ব্যৱস্থা ইয়াত কৰিছে। আগৰ দৰে এইবাৰো শ্ৰী শ্ৰী ৰামকাপীঠ দেৱালয়ত দুৰ্গা পূজা পাতিবলৈ আয়োজন কৰা হৈছে। গতিকে ইয়াত আগৰ তুলনাত আগত যিমান ইয়াৰ ভক্তৰ সমাগম হয় 20-30 হাজাৰ ভক্ত হয়, এইবুলি আমি অনুভৱ কৰিছোঁ তাতকৈ বেছি ভক্তৰ সমাগম হ'ব। আৰু আমি ঠিক তেনেধৰণে ৰাইজৰ কাৰণে আমি যি আপ্যায়নৰ ব্যৱস্থা কৰিছোঁ আৰু লগতে আমি আপ্যায়নৰ কাৰণে যি আমাৰ থলী অলপ কম হৈ আছে সেইটো কাৰণে আমি তাত পেণ্ডেল দি পেলাই তাৰ ব্যৱস্থা কৰিছোঁ। হয়, ধন্যবাদ জনাইছোঁ। মই আপোনাৰ ওচৰলৈ আহিছোঁ যে ঐতিহাসিক ৰামকাপীঠ দেৱালয়ৰ যি বিগ্ৰহ পূজা, দেৱীৰ পূজাৰ বিশেষত্ব আছে বুলি কোৱা হয়। ইয়াত যি মনোকামনা লৈ আহে সেই মনোকামনা পূৰ্ণ হয় বুলি কোৱা হয়। ঠিক কেনেধৰণৰ বিশেষত্ব আছে এই বিগ্ৰহ পূজাত? এই ৰামকাপীঠ দেৱালয়ৰ বিশেষত্ব এইটোৱে আছে যে যি বাঞ্ছা কৰে তাকে ফলপ্ৰাপ্ত হয়। কাৰণ আমি ইয়াতে দেখি আছোঁ বহুত মানুহে ইয়াত যিটো বাঞ্ছা কৰি ইয়াত বলিবিধান আগবঢ়ায় তেখেতলোকে সেইদৰে ফলো পায়। ঠিক এইদৰে যেতিয়া 1769 খ্ৰীষ্টাব্দত লক্ষীসিংহৰ দিনৰ পৰা যিটো পূজা চলি আছে এতিয়াতকৈ বহুত তেতিয়া বেছি হিচাপে চলিছিলে। কাৰণ কেলৈ পূজাৰ কাৰণে মানুহে তাৰমানে এতিয়া আমাৰ এইটো প্ৰচাৰকটো বহুত কম আছিল কাৰণে আমি ইমান আগবাঢ়িব নোৱাৰিছিলোঁ। বৰ্তমান চৰকাৰ, ৰাইজ তথা গোটেই অসমবাসীয়ে আমাক ইয়াত সহযোগ আৰম্ভ কৰিছে আৰু পূজাভাগ আগতকৈ বহুত উন্নত হৈছে বুলি আমি ধাৰণা কৰিছোঁ আৰু হৈছেও। আৰু ইয়াত যিটো ফল বাঞ্ছা কৰে সেইসকল ফলদাতাই নিশ্চয় ফলভোগ কৰিবলৈ পায়। হয়, ধন্যবাদ জনাইছোঁ। আন এগৰাকী আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। ঠাই যথেষ্ট কম কিন্তু ভক্তৰ সংখ্যা প্ৰতি বছৰে বৃদ্ধি পাই আছে। আপোনালোকে প্ৰচেষ্টাও অব্যাহত ৰাখিছে যাতে ভক্তসকল যাতে আহি ইয়াত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয়। গতিকে কেনেধৰণে আপোনালোকে এই ৰামকাপীঠ দেৱালয়ৰ উন্নয়ন সাধন কৰিছে বা কিমান দূৰ উন্নয়ন হৈছে বুলি ভাবে? উন্নয়ন আমি যেতিয়াৰ পৰা মই দেখিছোঁ তেতিয়াৰ পৰা ইয়াতখিনি যথেষ্টখিনি উন্নয়ন হৈছে। কিন্তু এইটো নহয় যে এয়া উন্নয়নে যথেষ্ট নহয়, যিহেতু হৈছে আমাৰ এই যিখন দেওঘৰীয়া গাঁও এইখন খুব এখন ভিতৰৰ গাঁও আৰু আমি চৰকাৰক আমি সদায় অনুৰোধ জনাই আছোঁ যে আমাক সহায় কৰক। আৰু চৰকাৰে নিদিয়াও নহয়, দিছে, যথেষ্টখিনি দিছে। কিন্তু এইটো হৈছে যে এপাচি শাকত এটা জালুকৰ নিচিনা হৈ পৰিছে। বা আপোনালোকে যদি দেখিবলৈ পায় যে আমাৰ যি অষ্টমী দিনাখন বিশেষভাৱে আপোনাৰ প্ৰায় আমাৰ 20 হাজাৰৰ অধিক ভকত হয়। এইসকলৰ কাৰণে আমি যি নেকি আমি খোৱা বোৱাৰ আপ্যায়ন কৰিছোঁ, লগতে তেওঁলোকক আমি গাড়ী পাৰ্কিঙৰ ব্যৱস্থা কৰিছোঁ। আৰু লগতে আপুনি যদি চাবলৈ পায় যে আমাৰ ইয়াত আমি চৌদিশে আমি যি নেকি পেণ্ডেল দিছোঁ, পেণ্ডেলৰ লগতে বা আমাৰ ইয়াত যিখিনি এতিয়া চৰকাৰে বৰ্তমান আমাৰ SOP দিছে সেই SOPখিনি আমি লক্ষ্য ৰাখি আমি এইবাৰ খুব ভালদৰে আমি দুৰ্গা পূজাটি অনুষ্ঠিত কৰিম বুলি ভাবিছোঁ। হয়, ধন্যবাদ জনাইছোঁ। মই পুনৰবাৰ সতীৰ্থক দেখুৱাবলৈ অনুৰোধ জনাম যে যি বিগ্ৰহক পূজা কৰা হয়, শক্তি পূজাত যিসকল লোক বিশ্বাসী সেই বিশ্বাসী লোকসকল আহি ইয়াত আশীষ গ্ৰহণ কৰে আৰু পবিত্ৰ মন্ত্ৰোচ্চাৰণৰ ধ্বনিৰ মাজত তেওঁলোকে
বলি বিধান আগবঢ়ায়। যিহেতু স্বৰ্গদেউ লক্ষী সিংহৰ দিনৰ পৰা ইয়াত পৰম্পৰাগতভাৱে পূজা চলি আহিছে আৰু স্বৰ্গদেউ লক্ষী সিংহই 3টাকৈ পৰিয়ালক ইয়াৰ দায়িত্ব দিছিল। মাটিগাৰু পৰিয়াল, বাৰিক পৰিয়াল আৰু বৰা পৰিয়ালক দায়িত্ব দিয়া হৈছিল যে এই বিগ্ৰহ পূজা যাতে প্ৰতি বছৰে চলি থাকে। আৰু এইদৰে বৰ্তমান সময়তো যি ঐতিহাসিক ৰামকাপি দেৱালয় তাত বিগ্ৰহ পূজা চলি আহিছে। আৰু ইয়াৰ লগতে সমান্তৰালভাৱে মই কিছু পুৰণা সমল মই এই মুহূৰ্তত দেখুৱাব বিচাৰিম যে বলি বিধানৰ বাবে যিসমূহ দা বা বলিশাল ইয়াত ৰখা হয়, ইয়াত পৌৰাণিক কিছুমান সামগ্ৰী আছে যিসমূহ বলিকটা দা পৌৰাণিক বুলি কোৱা হয় যে আহোম যুগৰ পৰাই এই বলিকটা দা ইয়াত এইদৰে সংৰক্ষণ কৰি ৰখা হৈছে। আৰু অষ্টমীৰ দিনটোত যথেষ্ট সংখ্যক ভক্ত ইয়ালৈ আহে, নিজৰ মনোকামনা তেওঁলোকে পূৰ্ণ হ'বৰ বাবে বলি বিধান ইয়াত আগবঢ়ায়। গতিকে 3খন শক্তিপীঠৰ অন্যতম যি শ্ৰী শ্ৰী ৰামকাপি দেৱালয়, যি দিখৌমুখৰ ত্ৰিবেণী সংগমত অৱস্থিত, সেই ৰামকাপি দেৱালয়ত প্ৰতি বছৰে ভক্তৰ সংখ্যা বৃদ্ধি পাই আহিছে। আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ যি ৰামকাপি দেৱালয়ৰ যি সমিতি আছে বা যি পৰিচালনা সমিতি আছে, তেওঁলোকে প্ৰতি বছৰে যাতে উন্নয়নৰ যাতে ধাৰাটো তেওঁলোকে গতি ল'ব পাৰে তাৰ বাবে তেওঁলোকে প্ৰচেষ্টা প্ৰতি বছৰে হাতত লৈ আহিছে। আৰু চৰকাৰীভাৱে সাহায্য হওক বা স্থানীয় লোকৰ দ্বাৰাই হওক সাহায্য তেওঁলোকে লাভ কৰিছে। কিন্তু তথাপিতো ইয়াৰ যি ঠাই, ইয়াৰ পৰিসৰ যথেষ্ট কম আৰু যাৰ ফলত যথেষ্ট সংখ্যক ভক্ত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহে। গতিকে এই ক্ষেত্ৰত কিছু অসুবিধা আছে, কিন্তু তথাপিও ইয়াৰ পৰিচালনা সমিতিয়ে যাতে ভক্তসকল যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে এইবাৰো দেৱী দুৰ্গাক আদৰিবৰ বাবে সাজু হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।